ডাক্তৰ ইঞ্জিনিয়াৰ বা প্ৰশাসনিক বিষয়া বহুত আছে আমাৰো সোণোৱাল যেহেতু এটা সময় আছিল চাকৰি বাকৰি যথেষ্ট আছিল আজি হয়তো কোনোবা ল'ৰা ছোৱালী কলেজত পঢ়ি কমাৰ্চত পঢ়িব পাৰে ইয়াৰ কোনো গ্যাৰাণ্টি নাথাকে যে চাকৰি পাবই এইটো প্ৰতিযোগিতামূলক এটা পৰীক্ষা আপুনি দেখা যেতিয়া ভোটাটো প্ৰদান কৰিবৰ বাবে আমি অখিল বৰুৱাক অনুৰোধ জনাইছোঁ কুচি সোণোৱালক হাজৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ছেইণ্ট জোচেফ হাইস্কুল কুচি সোণোৱালৰ মাতৃ (2024) বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ প্ৰয়াত আপোচবিহীন নেতা ৰবীন শইকীয়া সোণোৱালৰ শুৱনিত আজি আমি যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰিছিলোঁ আৰু এই বঁটাটি আমি 4জনীয়া এখন কমিটি আমি নিৰ্বাচন কৰি দিছিলে আমাক সেই 4জনীয়া কমিটিয়ে আমাৰ লিষ্টত 3জন ব্যক্তিৰ নাম দিছিল আৰু 3জন ব্যক্তিৰ ভিতৰত সাংবাদিক ঋষেশ্বৰ বৰুৱা ডাঙৰীয়া তেওঁলোকে চিলেকশ্যন কৰিছিলে আজি এই বঁটাটি আমি তেখেতক দিবলৈ পাই নথৈ আনন্দিত আৰু এই প্ৰয়াত আপোচবিহীন সংগ্ৰামী নেতা সাংবাদিক লেখক সাহিত্যিক আমি ৰবীন শইকীয়া সোণোৱালৰ এই বছৰ পোনপ্ৰথমবাৰ দিছোঁ অহা বছৰ প্ৰতি বছৰে আমি এই বঁটাটি মানে নিয়মীয়াকৈ প্ৰদান কৰিম বুলি আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক আমি অৱগত কৰিছোঁ সঁচাকৈ মোৰ কাৰণে আজি এক উল্লেখনীয় দিন মোৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন যিহেতু প্ৰয়াত ৰবীন শইকীয়া সোণোৱালদেৱৰ সোঁৱৰণত মোক এটি বঁটা প্ৰদান কৰা হৈছে মই ভাবোঁ আজিৰ পৰাই মোৰ আৰু দায়িত্ব বাঢ়িছে নিজৰ জাতিটোৰ নিজৰ জনগণৰ কাৰণে অথবা মোৰ সতীৰ্থসকলৰ বাবে অথবা সকলোৰে বাবে মোৰ অলপ দায়িত্ব বাঢ়িছে বুলি মই ভাবোঁ আৰু এই বঁটাটোৱে মোক প্ৰেৰণা দিছে ভৱিষ্যতলৈ আৰু এনেধৰণে কাম কৰি যাবলৈ মই প্ৰেৰণা পাইছোঁ আজি এই ক্ষণ এই মুহূৰ্তটোৰ পৰাই মই ভাবোঁ যে সাংবাদিকৰ জীৱন বহুত কঠিন আৰু বহুত কঠিনৰ মাজতে সাংবাদিকসকল কাম কৰিবলগীয়া হয় ময়ো তাৰ ব্যতিক্ৰম নহয় কিন্তু এনেধৰণৰ অনুষ্ঠানবোৰে আমাক প্ৰেৰণা দিয়ে মই এই চেগতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিম যিহেতু এই বঁটাটোৱে কেৱল মোকে প্ৰেৰণা দিয়া নাই সমগ্ৰ সাংবাদিকসকলকে এক প্ৰেৰণা যোগাইছে বুলি মই ভাবিম আৰু দ্বিতীয়তে ৰবীন শইকীয়া সোণোৱাল দেৱৰ প্ৰয়াত ব্যক্তিগৰাকীৰ সহধৰ্মী আজি উপস্থিত আছে তেখেতৰ যি আমাক তেখেতৰ স্বামীৰ সোঁৱৰণত যি মোক বঁটাটো প্ৰদান কৰিছে মই চেগতে তেখেতৰ পৰিয়ালবৰ্গলৈ মই ধন্যবাদ জ্ঞাপন কৰিম আৰু মোৰ সমূহ সতীৰ্থ সাংবাদিক সতীৰ্থ সহকৰ্মীলৈ মই ধন্যবাদ জ্ঞাপন কৰিম তেখেতসকলৰ সহযোগ অবিহনে মোৰ এই জীৱন যাত্ৰাৰ আজি এই খোজটো চাগে মই উপনীত নহ'লোহেঁতেন আৰু যি অভিনন্দন অনুষ্ঠান এই অনুষ্ঠানে সঁচাকৈয়ে এক নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বা উঠি অহা ছাত্ৰ ছাত্ৰীক এক প্ৰেৰণা যোগাব বুলি মই ভাবোঁ যিহেতু কোৱা হয় যে সন্মান দিব জনা আৰু সন্মান ল'ব জনাও এটা গুণ আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাই যেনেধৰণে ইয়াত আয়োজন কৰিছে এক বিশেষ অনুষ্ঠান আৰু যিসকল ব্যক্তিয়ে সন্মান ল'বলৈ উপস্থিত হৈছে অভিনন্দন গ্ৰহণ কৰিছে এই সকলোৰে বাবে আজি এক উল্লেখনীয় দিন বুলি মই ভাবোঁ